हेलो एवरीवन আশা কৰিছো আপোনালোকে সবাই ভালে আছে আমি ইতিমধ্যে বহুতখিনি প্ৰশ্ন কৰিলো প্ৰিভিয়াস ইয়াৰ যিমানখিনি প্ৰশ্ন আছে আমি এটাৰ পিছত এটা সমাধান কৰি আছো কাৰণ পৰীক্ষাৰ আৰু বেছি দিন সময় নাই তো পৰীক্ষাৰ প্ৰশ্নৰ এটা আইডিয়া পাবৰ কাৰণে আমি কি কৰিব লাগিব আমি আমাৰ যিবোৰ প্ৰশ্ন আছে প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন সেই প্ৰশ্নবোৰ আমি সমাধান কৰিব লাগিব তাৰ পৰা কিবা কিবি এটা প্ৰশ্ন আমি আইডিয়া পাম আমি সেইভাবে আমি কি কৈছিলো যিবোৰ প্ৰশ্ন আছে আমাৰ মানে প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন আছে আমি সব প্ৰশ্নৰ মানে এটা এটাকে প্ৰশ্ন লৈছো আৰু সমাধান কৰা স্টার্ট কৰি দিছো ঠিক আছে তো আজি আমাৰ যেটো আছে আমাৰ এটো পার্ট 2 ঠিক আছে আমি আকৌ আমি প্ৰিভিয়াস ইয়াৰ পেপাৰ সলভ কৰিব ধৰিছো আপোনালোকে নিশ্চয় আপোনালোকে জড়িত আছে আৰু জড়িত থাকিব প্ৰশ্নবোৰ চাই থাকিব কাৰণ পৰীক্ষাৰ বেছি দিন নাই পৰীক্ষা আহি গৈছে লগতে আমি মক পেপাৰ দি আছো মক পেপাৰ ফ্ৰী অফ কষ্ট দি আছো আপোনালোকে যদি মক পেপাৰ লাগে আপোনালোকে প্লিজ এই মক পেপাৰবোৰ সলভ কৰিব লব আৰু লৈ এইবোৰ সলভ কৰি আপোনালোকে পাব যে ইমান ধুনিয়া এটা মক পেপাৰ মানে ইমান ধুনিয়াকে সেট কৰা হৈছে কাৰণ ইমান এটা ইজি প্ৰশ্ন নাহে আগত যদি প্ৰিভিয়াস ইয়াৰত যদি ইজি প্ৰশ্ন আছিল কিন্তু এইবাৰ ইমান এটা ইজি প্ৰশ্ন নাহে কিয় নাহে কাৰণ জিটি আৰু পিজিটি পোষ্ট দুটাৰ কাৰণে ইমান সহজ এটা প্ৰশ্ন নিদিব তো সেই কাৰণে আমি আশা কৰিছো যে অকনমান হাই লেভেলৰ প্ৰশ্ন আহাৰ চান্স আছে তো আমাৰ যিবোৰ প্ৰশ্ন আছে আপোনালোকে মক পেপাৰবোৰ লব যদি লাগে আমাৰ লগত নিশ্চয় কন্টাক্ট কৰিব কমেন্ট সেকশনত জনাই দিব যে আমাক মক পেপাৰ লাগে কেনেকৈ লাগে আপোনালোকে মেসেজ দিব ঠিক আছে ইনষ্টাগ্ৰামত মেসেজ দিব নহলে ইউটিউবত কমেন্ট কৰি নহলে ইউটিউবৰ পৰা আমাৰ নাম্বাৰ লৈ আপুনি আমাক মেসেজ দিব আমি লগে লগে আপোনাক ফ্ৰী অফ কষ্ট আপোনাক মক পেপাৰবোৰ দি দিম ঠিক আছে আৰু আপুনি সেই মক পেপাৰবোৰ সমাধান কৰিব ইয়াতে চাব প্ৰথম প্ৰশ্নটো আজি কি আছে প্ৰথম প্ৰশ্নটো অলপ ধুনিয়া আছে আজি ধুনিয়া প্ৰশ্ন ধুনিয়াকে চাব লাগিব এইবোৰ প্ৰশ্ন আমি কেনেকৈ কৰিম চাও 25 এটা ব্যাগ আছে এটা মোনা আছে এটা মোনাত কি আছে 25 পইচাৰ আছে মুদ্ৰা আছে কয়েন আছে 10 পয়সার কয়েন আছে আর 5 পয়সার কয়েন আছে ঠিক আছে কি কইছে এটা একটা মানে অনুপাতত আছে ঠিক আছে কি অনুপাতত আছে 1:2:3 মানে 50-25 পয়সার মুদ্রা যদি এটা থাকে 10 পয়সার মুদ্রা থাকে দুটা 5 পয়সার মুদ্রা থাকে তিনটা ওকে নো প্রবলেম চাইলো আপফালে কি আছে আমার ঠিক আছে ইয়াতে কি হইছে তেন্তে 1:2:3 if there is 30 মানে মোনাটো টোটাল কিমান টাকা আছে 30 টাকা আছে ব্যাগটোত মোট 30 টাকা আছে তেন্তে ব্যাগত কিমান 5 পয়সার মুদ্রা তেনে 5 পয়সার মুদ্রা কেইটা আছে আপুনি প্ৰথমে ইয়াতে চাই লওকচোন 1:2:3 25 পয়সার মুদ্রা কেইটা আছে মই অনুপাতত চাই লও যে এটা অনুপাতত কিমান টাকা আছে আমাৰ ঠিক আছে এটা 25 পয়সার মুদ্রা এটা 25 যোগ 2 পয়সার মুদ্রা কেইটা আপুনি নিশ্চয় কব 2 পয়সার মুদ্রা কেইটা আছে দুটা সরি দুটা কি পয়সা আছে 10 পয়সার মুদ্রা দুটা আছে এটা মুদ্রা 10 পয়সা দুটা মুদ্রা হলে 20 পয়সা যোগ তার পিছত 5 পয়সার মুদ্রা কেইটা আছে তিনটা আছে 5 পয়সার মুদ্রা এটা 5 পয়সা তিনটা থাকিলে 15 পয়সা তেনলে এই তিনটা যোগ কইলে এটা অনুপাত মিলি কেইটা আছে ইয়াতে থাকিব 6টা কয়েন 6টা কয়েন থাকিব 6টা কয়েন মিলি কিমান টাকা হ'ব 25 যোগ 20 45 45 প্লাস 15 60 তার মানে 6টা কয়েন মিলি আমাক কিমান দিয়েছে 60 পয়সা ঠিক আছে আমি এটা কাম কইলো আমাক টাকার ক্ষেত্ৰত না লাগে আমাক যে 30 টাকা 30 টাকা মানে কিমান 30 এর লগে আমি 100 পূরণ কই দিও 30000 পয়সা 30000 সরি 100 পূরণ 3000 পয়সা 30000 পয়সা নয় এটু কি হয়ে যাব এটু হবো 3000 পয়সা ঠিক আছে তার মানে মোনাটো টোটাল কিমান আছে 3000 পয়সা বুঝি পাইছে আপোনালোকে নিশ্চয় এতিয়া আপুনি চাওচোন কিমানটা ভাগ আছে এনেকা যদি এটা ভাগ আমি এটা ভাগ চালো এটা ভাগত কেইটা আছে 60 পয়সা আছে তেনে 30000 পয়সাত কিমানটা ভাগ থাকিব তেনে হলে 3000 পয়সাত কেইটা ভাগ থাকিব 30000 বাই 60 শূন্য আৰু শূন্য কাটি দিলু 6 এৰে আমি এক কাটি দিলে হ'ব 50 তাৰ মানে টোটাল কেইটা ভাগ আছে 50টা ভাগ আছে 60 পয়সা 60 পয়সা 60 পয়সা 60 পয়সা এনে কেইটা ভাগ কৰা আছে 50টা ভাগ কৰা আছে ঠিক আছে 50টা ভাগ কৰা আছে ঠিক আছে এতিয়া কার কথা হদিছে 5 পয়সার মুদ্রা এটা ভাগত 5 পয়সার মুদ্রা কেইটা থাকে তিনটা থাকে কারণ ইয়াতে এটা ভাগত 5 পয়সার মুদ্রা তিনটা আছে তেনে হলো 50টা ভাগত এটা ভাগত তিনটা 50টা ভাগত কেইটা হবে 3 * 50 150 তার মানে 50 পয়সার মুদ্রা কেইটা আছে 5 পয়সার মুদ্রা কেইটা আছে 150 টা আছে গম পাইছে আপোনালোকে কেনেকৈ কইলো আগত আমি ইয়াৰ পৰা পয়সাখিনি উলাইলো যে এটা ভাগত 1:2:3 এই গোটেইখিনি মিলি এটা ভাগত কিমান পয়সা আহে আপোনালোকে চাইছে ইয়াতে 60 পয়সা আমাৰ হাতত মোট কিমান পয়সা আছে 3000 পয়সা তেনে হলে আমি 50 রে 60 রে 3000 হরণ কৰি দিলে আমাৰ কিমান হ'ব 50 তাৰ মানে 60 পয়সা 60 পয়সা এনেকে কেইটা ভাগ আছে আমাৰ হাতত 50টা ভাগ আছে এটা ভাগত তিনটা মুদ্রা থাকে 5 পয়সার মুদ্রা কেইটা থাকে তিনটা তেনে হলে 50টা ভাগত কেইটা থাকিব 150টা অপশন নাম্বার সি ইজ দি কারেক্ট आंसर নেক্সট প্রশ্নলৈ আমি আগুৱাই যাও ইয়াতে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম ইয়াতে চাব লাগিব আপোনালোকৰ এটা ত্ৰিভুজৰ বাহু কেইটাৰ মাপ কি দিয়া আছে x সেন্টিমিটার এটো কমা আহিব x + 1 সেন্টিমিটার আৰু x + 2 সেন্টিমিটার ত্রিভুজটো সমকোণীয় হলে x ৰ মান কি হ'ব যদি ত্রিভুজটো সমকোণী ত্রিভুজ মানে 90 ডিগ্ৰী ঠিক আছে
আপোনালোকে নিশ্চয় গম পাইছে, এইটো চাইয়ে গম পোৱা যাব যদি কিছুমানে জানে যে আমি জানো সমকোণী ত্ৰিভুজৰ ট্ৰিপলেট থাকে এটা, ট্ৰিপলেট। ঠিক আছে, ট্ৰিপলেট বহুতখিনি ট্ৰিপলেট আছে, যেনেকৈ 3 আছে, 4 আছে আৰু 5 আছে। তাৰ পিছত 6 আছে, 8 আছে আৰু 10 আছে। এনেকা বহুত ধৰণৰ ট্ৰিপলেট আছে। আপুনি যদি চাই ইয়াতে আপুনি আৰু ট্ৰিপলেট পাব। কেনেকা ধৰণৰ ট্ৰিপলেট পাব? 5 পাব, 12 পাব আৰু 13 পাব। এনেকা ধৰণৰ ট্ৰিপলেট আছে, মানে কি সমকোণী ত্ৰিভুজৰ বাহুৰ মাপবোৰ ফিক্স থাকে। ঠিক আছে, এনেকে ধৰণে আমি উলিয়াব। এইবোৰ কি বুলি কয়? ট্ৰিপলেট বুলি কোৱা হয়। তেনেহলে ইয়াতে চাব, আমি যদি ট্ৰিপলেট মুখস্থ ৰাখি আমি যদি কামখিনি কৰো দিও, তেনেহলে আপুনি ইয়াতে চাব 1 সেন্টিমিটাৰ আছে 3, x + 1 মানে এটা 3 হলে তাৰ পিছতটো 1 বেছি হ'ব লাগিব 4, তাৰ পিছতটো 2 বেছি হ'ব লাগিব 5। তাৰ মানে সৰু বাহু কোনটো হৈ গল? ইয়াতে কি হৈছে? সমকোণীয় ত্ৰিভুজ। তেনেহলে x ৰ মান কিমান হৈ গল? 3। কিন্তু এনেকে যদি আপোনালোকে কৰিব নিবিচাৰে, এনেকে ডাইৰেক্ট আমি উলিয়াও, ট্ৰিপলেট যাৰ মুখস্থ থাকে সি ডাইৰেক্ট উলিয়াও। কিন্তু যদি কৰিব নিবিচাৰে তেনেহলে ত্ৰিভুজত আমি কি কৰিম? পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। আপুনি জানে এটা সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহুটোৱে হয় অতিভুজ। আৰু আমি জানো অতিভুজ স্কয়াৰ, আমি সূত্ৰটো জানো, অতিভুজ স্কয়াৰ সমান সমান লম্ব স্কয়াৰ বা উচ্চতা স্কয়াৰ, যিটোৱে কওঁ আমি, যোগ ভূমি স্কয়াৰ। কিছুমানে লম্ব বুলি কয়, কিছুমানে উচ্চতা বুলি কয়, কিছুমানে আকৌ উন্নতি বুলি কয়। ঠিক আছে, তাৰ স্কয়াৰ হ'ব ইয়াতে। অতিভুজ কোনটো হ'ব? যিটো আটাইতকৈ ডাঙৰ, x + 2। মই ইয়াতে x + 2 হোল স্কয়াৰ লিখি দিলো। তাৰ পিছত লম্ব কোনটো হ'ব? আমি x + 1 ধৰি লওঁ, x + 1 যিকোনো এটা বাহু আপুনি লম্ব ধৰি লব, যিকোনো এটা বাহু আপুনি ভূমি ধৰি লব। মই লম্বটো x + 1 ধৰি লৈছো আৰু ভূমিটো মই কি ধৰি লৈছো? x² ধৰি লৈছো। ভূমিটো x বুলি ধৰি লৈছো। ইয়াতে a + b, তাৰ মানে a² + 2ab, 2ab + b² ইকুৱেলছ টু, ইয়াতো আকৌ a + b হোল স্কয়াৰ, x² + 2ab + b² + x²। ঠিক আছে, আপুনি ইয়াতে এটা বস্তু ভালদৰে লক্ষ্য কৰিব, দুয়োপিনে x² আছে। এটা x² এটা x² আমি কাটি দিলে এটা থাকি যাব আমাৰ ওচৰত, একো আপত্তি নাই। 2 × 2 4x + 2² মানে 4 সমান সমান 2 × 1 2 × x 2x + 1 + x² থাকি যাব। ঠিক আছে, এতিয়া ইয়াৰ পৰা আপুনি কি কৰিব? ইয়াতে 4x আছে, 4x টো এইফালে লৈ যাওক, কি হৈ যাব? 4 টো এইফালে 0 থাকিব, সেইফালে 2x - 4x + 1 - 4 + x²। এটো কি হৈ যাব? এতিয়া আপুনি নিজে চাওক, 2x ৰ পৰা 4x, x² টো মই লিখিলো x², 2x ৰ পৰা -4x কৰিলে -2x, তাৰ পিছত 1 ৰ পৰা -4 কৰিলে -3 = 0। এইটো আকৌ আপোনালোকৰ কি কৰিব লাগিব? এইটো আকৌ আপোনালোকৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা এইটো সমাধান কৰিব লাগিব। বহুত দীঘল হ'ব, তথাপিও আমি কৰিম, নহলে আপোনালোকে বহুতে আছে ইয়াতে বুজি নাপাব। কি আছে ইয়াতে? ইয়াতে উৎপাদক বিশ্লেষণ। ইয়াতে কি আছে? 3 কি সংখ্যা পূৰণ কৰিলে -3 হয়? ইয়াতে আগফালে মাইনাস আছে, মাইনাস। আপুনি কব স্যার 3 তো আমি এটা পদ্ধতিৰে পাও, 3 × 1 = 3, তাৰ মানে 3 × 1 = 3। তাৰ মানে এতিয়া চাওকচোন ইয়াতে কিমান আছে? 2। তেনেহলে 3 ৰ পৰা 1 মাইনাস কৰিলে 2 আহে নে নাহে? আহে। তেনেহলে আমি এইটো উৎপাদক মানে বিশ্লেষণ কৰিব পাৰিম। ইয়াতে আমি কি লিখিম? x² - 3 - 1, 3 - 1 মানে 2 আহিব, মই মাইনাস লিখি দিছো, একো আপত্তি নাই। ইনটু x আছে, x লিখি দিছো, -3 আছে, -3 লিখিছো, ইকুৱেলছ টু 0। ইয়াতে আপুনি এতিয়া ভালদৰে মন কৰিব, x² - 3x মাইনাস আৰু মাইনাস প্লাস 1 × x, x - 3 = 0। ইয়াৰ পৰা মই x কমন ললে কি থাকিব? x - 3, আৰু ইয়াৰ পৰা 1 কমন ললে কি থাকিব? x - 3। তেনেহলে ইয়াৰ পৰা মই কি পালো? x - 3, x কমন লৈছো, ইয়াতে x দুটা আছে, x এটা বাহিৰত আনিছো, এটা ভিতৰত থাকিব। ইয়াতে 3x আছে, x টো বাহিৰত আনিছো, -3 টো ভিতৰত থাকিব। ঠিক তেনেদৰে ইয়াতে x আৰু 3 আছে, একো কমন নাই। x আৰু 3 মাজত কি কমন? একো কমন নাই। তেনেহলে 1 টো বাহিৰত আনিলো, x - 3 টো ভিতৰত লিখিলো, ইকুৱেলছ টু 0। ঠিক আছে, এতিয়া আমি দুটা মান পালো, x - 3 আৰু x + 1, এই দুটা কমন লৈছো, x - 3 আৰু x + 1 ইকুৱেলছ টু 0। এতিয়া ইয়াৰ পৰা যেতিয়া মাইনাস থাকে তেতিয়া আমি x ৰ মান +3 পাম, আৰু যেতিয়া প্লাস থাকে তেতিয়া আমি x ৰ মান -1 পাম। কিন্তু আপুনি জানে এটা বস্তুৰ দিক কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। মই এটা দোকানত গৈ কৈছো যে ভাই মোক -10 মিটাৰ কাপোৰ দিয়ক, আৰু -10 মিটাৰ কেনেকৈ হয়? দিক কেতিয়াও ঋণাত্মক হ'ব পাৰে জানো? নোৱাৰে। ইয়াতে x = -1 সেন্টিমিটাৰ কেতিয়া হ'ব পাৰিব জানো? নোৱাৰে। তেনেহলে x ৰ মান আমি কিমান পাইছো? 3। ঠিক আছে, এনেদৰে এইটো চাওক আমি কিমান দীঘলকে কৰিব লগা হৈছে। কিন্তু আপোনালোকে যদি ট্ৰিপলেট জানে, সেইকাৰণে ট্ৰিপলেট খিনি মনত ৰাখিব। ট্ৰিপলেট জানে 1 ছেকেণ্ডৰ ভিতৰত মই উত্তৰটো কৰি দিছিলো। গম পাইছে আপোনালোকে? নিশ্চয়। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। ইয়াতে কি কৈছে? ইয়াতে মই এই প্ৰশ্নটো সমাধান নকৰো। মই কেনেকৈ কৰিম? ইয়াতে কি কৈছে? চক্ৰবৃদ্ধি। চক্ৰবৃদ্ধি মানে ইন্টাৰেষ্টৰ ওপৰত ইন্টাৰেষ্ট। ঠিক আছে, তাৰ মানে এতিয়া মোৰ হাতত 30,000 টকা আছে। ফাৰ্ষ্ট ইয়াৰত মোক কিমান দিব? ফাৰ্ষ্ট ইয়াৰত
ফার্স্ট ইয়াৰত আপুনি নিজে কওক মোক অনলি 7% দিব ফার্স্ট ইয়াৰত তো মই ইন্টারেস্ট পোৱা নাই তো মোৰ যেটো টকা আছে মোক হেতু টকাৰ ওপৰতে ইন্টারেস্ট দিব তেনেহলে 7% মানে 1/100 পার্সেন্ট মানে 1/100 ঠিক আছে ডাইরেক্ট মই 7% কই দিলো এটা দুটা তিনিটা চাৰিটা শূন্য কাটি দিলো 7 into 3 কিমান হৈ যাব 7 into 3 200 2100 7 into 3 কিমান 21 আৰু দুটা 0 আছে দুটা 0 তাৰ মানে ফার্স্ট ইয়াৰত মই কিমান ইন্টারেস্ট পাম ইমান টকা ইন্টারেস্ট পাম 2100 টকা 2100 rupees ইন্টারেস্ট পাম নেক্সট ইয়াৰত মই কি হ'ব সেকেন্ড ইয়াৰত মই কি পাম এই 30000 টকাৰ ওপৰত ইন্টারেস্টটো পামেই মই ঠিক আছে 30000 টকাৰ ওপৰত ইন্টারেস্ট কিমান পাম 2100 টকা পাম নিশ্চয় পাম আৰু লগতে মই প্ৰথম বছৰত যেতিয়া মই 2100 ইন্টারেস্ট পাইছিলো সেই টকাৰ ওপৰত আকৌ ইন্টারেস্ট লাগিব তেৰ কিমান ইন্টারেস্ট 7% তেনেহলে প্লাস 2100 ইনটু ইয়াৰ ওপৰত আকৌ 7% ইন্টারেস্ট এইটো ইন্টারেস্ট 30000 টকাৰ কাৰণে পালো সেকেন্ড ইয়াৰত লগতে 2100 টকা ফার্স্ট ইয়াৰত পাইছিলো সেই ফার্স্ট ইয়াৰ টকা এইবাৰ সেকেন্ড ইয়াৰত হেইটোৰ ওপৰত ইন্টারেস্ট পাম মই তেনেহলে ইয়াতে চাব ইয়াতে এইটো ইন্টারেস্ট কেনেকৈ ওলাব 2100 ইনটু 7 ইনটু 100 মানে পার্সেন্ট মানে 1/100 এটা শূন্য দুটা শূন্য এটা শূন্য দুটা শূন্য 7 into 21 কিমান হ'ব 7147 তাৰ মানে মই 2100 টকাৰ আকৌ 147 এটা ইন্টারেস্ট পালো তেনেহলে মোৰ 2 বছৰ পিছত মোৰ ইন্টারেস্ট কি প্ৰথম বছৰৰ ইন্টারেস্ট 2100 টকা সেকেন্ড বছৰত মই 2100 টকা 30000 টকাৰ কাৰণে পালো লগতে 2100 টকাৰ ওপৰত যেটো ইন্টারেস্ট আছে হেইটো টকা পালো তেনে টোটাল মোৰ কিমান হ'ল 7434347 ঠিক আছে 4347 মই পালো কিমান বছৰত পালো প্ৰথম বছৰত পালো ইমান টকা দ্বিতীয় বছৰত পালো টোটাল ইমান টকা তেনেহলে মোৰ টোটাল 2 বছৰ পিছত মই ইন্টারেস্ট পালো 4347 ইয়াতে হৈছে কিমান বছৰ পিছত মই 4347 পালো 2 বছৰ পিছত মই 4347 পালো অপশন নম্বৰ 2 ইজ দি কারেক্ট आंसर এতিয়া বহুতে আছে সূত্ৰত কৰিব যাব কি সূত্ৰ কম্পাউন্ড ইন্টারেস্ট সমান সমান p * 1 + r/100 to the power n minus p এই সূত্ৰৰ মতে কৰিব যাব আরে ভাই বহুত টাইম লাগি যাব দৰকাৰ নাই আপুনি এইটো নিয়মত যাওক একেবাৰে কম সময়ৰ ভিতৰত আপুনি এইটো সমাধান কৰি দিব পাৰিব নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাম এতিয়া নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে একেবাৰে ইজি প্ৰশ্ন আছে 100 মাইনাস এইটো এটা কনসেপচুৱেল প্ৰশ্ন 100 মাইনাস 99 to the power 0 পূৰণ 100 ঠিক আছে আপুনি জানে নে নাই এটা হৰু এটা কনসেপ্ট a to the power 0 equals to 1 যি কোনো সংখ্যাৰ ওপৰত যদি 0 থাকে তেতিয়া এটো কি হৈ যায় 1 হৈ যায় ইয়াতে 99 এৰ ওপৰত 0 আছে তেনেহলে 100 99 এর উপর 0 থাকা মানে 1 into 100 ঠিক আছে তারপর 100 এর উপর 1 গলে 99 99 into 100 কিমান হবে 9900 তার মানে অপশন নাম্বার বি ইজ দি কারেক্ট आंसर ইয়ার মান হবে 9900 গম পাইছে আপোনালোকে মোৰ মক টেষ্ট এনেকা ধৰণৰ প্ৰশ্ন ইজি প্ৰশ্ন মানে যেটো মানে আমি একেবাৰে বেসিকত তেনেকা প্ৰশ্ন দিছো অল অফ হায়ার লেভেল মিক্সড আপ প্ৰশ্ন আছে ঠিক আছে আপুনি মক পেপাৰটো চালে গম পাব যে হয় ধুনিয়া এটা মক পেপাৰ পাইছো যেটো সলভ কৰিলে আপোনালোকৰ ভিতৰৰ এটা কনফিডেন্স বিল্ড আপ হৈ যাব আৰু আপুনি এক্সামৰ কাৰণে ম্যাথমেটিক্সত ভয় নাখায় ঠিক আছে তাৰ পিছত আপুনি চাব আমাৰ নেক্সট প্ৰশ্ন কি আছে তলৰ কোনটো সংখ্যাৰ বৰ্গমূল পৰিমেয় সংখ্যা হ'ব বর্গমূল করা মানে আমি তাক রুট কৰিব লাগিব ঠিক আছে বর্গমূল মানে আমি ইয়াক রুট কৰিব লাগিব রুট কৰিলে কি আহিব লাগিব পৰিমেয় আহিব লাগিব পৰিমেয় সংখ্যা আহিব লাগিব ঠিক আছে 7 যদি আমি ইয়াক রুট কৰি দিও 7 ক আমি রুট কৰিলে পৰিমেয় সংখ্যা নাপাও আমি কি পাম অপৰিমেয় সংখ্যা ইয়াতে চাব 0.005 ইয়াক যদি আমি রুট কৰি দিও ইয়াক আমি রুট কৰিলে কেতিয়াও আমি পৰিমেয় সংখ্যা নাপাও অপৰিমেয় সংখ্যা পাম ঠিক তেনেদৰে 13 আছে 13 ক আমি রুট কৰি দিলো আমি কেতিয়া 13 এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় কাক পূৰ্ণ বৰ্গ কৰিলে আমি 13 পাম আছে নেকি এনেকা সংখ্যা 3 ক বৰ্গ কৰিলে 9 4 ক বৰ্গ কৰিলে 16 তেনেহলে আমি 13 কেনেকৈ পাম কেতিয়াও নাপাও তেনেহলে 13 এটা অপৰিমেয় সংখ্যা হৈ যাব তেনেহলে আমাৰ হাতত থাকিল কোন √1.96 আপোনালোকে নিশ্চয় এটা কথা জানে 14 স্কয়াৰ মানে 196 কিন্তু ইয়াতে 2 ঘৰ আগত দশমিক আছে যেতিয়া 2 ঘৰ আগত দশমিক থাকিব তেতিয়া বৰ্গমূলত 1 ঘৰ আগত দশমিক থাকিব তেনেহলে ইয়াক যদি আমি ৰুট কৰি দিও কিমান হবে আমি পাম 14 196 আছে আমি ইয়াক যদি ৰুট কৰি দিও 14 পাম কিন্তু ইয়াতে 2 ঘৰ আগত দশমিক আছে তেনেহলে উত্তৰত কেই ঘৰ আগত দশমিক আহিব 1 ঘৰ আগত দশমিক আহিব তেনেহলে আৰু 1.4 এইটো এটা পৰিমেয় সংখ্যা আমাক কৈছে যে কোনটোৰ বৰ্গমূল আমাক পৰিমেয় সংখ্যা দিব 196.196 অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर 0.196 আপোনালোকে যদি জানে যে এইবোৰ 14 আপোনাৰ মই সেই কাৰণে কৈছিলো
মিনিমাম 25 লৈকে স্কয়াৰ নাম্বাৰ আপোনালোকৰ মুখস্থ ৰাখিব লাগিব এটো ম্যাথমেটিক্সৰ এটা মানে কি কয় এটো বুষ্ট আপ চ্যালেঞ্জ হয় এটো ঠিক আছে আপুনি 20 লৈকে মাল্টিপ্লিকেশন টেবিল আৰু 25 লৈকে স্কয়াৰ নাম্বাৰ জেনে তেনেকে আপোনালোকৰ মনত ৰাখিব লাগিব যদি আপোনালোকে এইটো বিচাৰে যে মই কম সময়ৰ ভিতৰত ম্যাথমেটিক্সটো সমাধান কৰি দিম নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে হহক কৈছে -y/3 ইয়াৰ হহক কিমান হহক মানে y ৰ লগত হেল্পাৰ হিচাপে কোন আছে y লগত এনেকা কি সংখ্যা লগ লাগি আছে পূৰণ হৈ আছে আপুনি ইয়াতে যদি চাই আপুনি চাব অনলি y টো ৰিলিজ কৰিব লাগিব বাকি যিখিনি থাকিব সব হহক বুলি পৰিচিত হ'ব ইয়াতে চাব আপুনি y লগত কোন আছে -1/3 into y এটো যদি মই লিখিব পাৰো নে নহয় নিশ্চয় পাৰো মাইনাস আছে মাইনাস তলত 3 আছে তলত 3 ওপৰত 1 এতিয়া y যদি 1 ৰ লগত পূৰণ হয় তে আকৌ হেইটোৱে হৈ যাব y/3 মাইনাস তেনে হলে y টোক বাদ দিলে আমাৰ হাতত থাকিব কোন -1/3 ইয়াতে -1/3 অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर -1/3 গম পাইছে একেবাৰে ইজি প্ৰশ্ন আছিল নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে ইয়াতে চাব এটা চুংগা এটা শংকু আৰু এটা অৰ্ধগোলকৰ ভূমি ব্যাসাৰ্ধ ইয়াতে ভূমি ব্যাসাৰ্ধটো দিয়া নাই বেস এন্ড have the same heights ইয়াতে হ'ব ভূমি ব্যাসার্ধ ব্যাসার্ধ আৰু উচ্চতা একে মানে ব্যাসার্ধক আমি r বুলি জানো আৰু উচ্চতাক আমি h বুলি জানো এই দুটা কি বুলি কৈছে একে তেন্তে হিয়তৰ আয়তনৰ অনুপাত হ'ব ঠিক আছে এতিয়া আমি চুংগাৰ আয়তনৰ সূত্ৰ কি জানো চুংগাৰ আয়তনৰ সূত্ৰ হল পাই r স্কয়ার * h ঠিক আছে শংকুৰ আয়তনৰ উচ্চতা অনুপাত কি হ'ব শংকুৰ আয়তনৰ অনুপাত ফৰ্মুলা হল 1/3 পাই r স্কয়ার * h আৰু আমাৰ হাতত কি আছে অৰ্ধগোলক এনে গোলকৰ আয়তন কিমান আমি জানো গোলকৰ আয়তন 4/3 পাই r কিউব তেনে অৰ্ধগোলক হলে কি হৈ যাব 2/3 পাই r কিউব কারণ ইয়াক আমি যদি দুই অর্ধ মানে ইয়াকে 2 এর যদি হরণ কই দিও 2 এর 4 কাটলে এতে 2 আহি যাব তেনে 2/3 পাই r কিউব এতিয়া কথাটো হল আপোনালোকে নিশ্চয় চিন্তাত পৰি গৈছে যে ইয়াতে h আছে আমি কেনেকৈ কাটিম ঠিক আছে আপুনি এটা কথা প্ৰশ্নত আগতে কৈ দিছে যে ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা দুটা সমান তেনে হলে ইয়াতে পাই মই পাই লিখি দিলো r স্কয়াৰ আছে r স্কয়াৰ লিখিলো h ৰ ঠাইত মই r লিখিব পাৰো কিয় নোৱাৰিম কাৰণ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা দুটা সমান বুলি কৈছে লগতে অনুপাত দিলো 1/3 পাই r স্কয়ার আছে মই r স্কয়ার লিখিম ইয়াতে আৰু h ৰ ঠাইত মই r লিখিব পাৰো ঠিক আছে অনুপাত 2/3 পাই r কিউব ঠিক আছে ইয়াতে r স্কয়ার আৰু r মিলি r কিউব হৈ যাব তেনেহলে এইটো r স্কয়ার এইটো r স্কয়ার এইটো r এইটো সব কাটি গল পাই পইচা সব কাটি গল ইয়াতে থাকিব 1:1/3:2/3 ইয়াতে ভগ্নাংশ 3 আছে যেতিয়া ভগ্নাংশ 3 আছে তেতিয়া আমি কি কৰো মই এটা কথা কৈছো যেতিয়া ভগ্নাংশৰ ওপৰত আমাক কিবা এটা বস্তু থাকে তেতিয়া আমাক বহুত অসুবিধা দিয়ে হেইটুক আমি গুছাব লাগে সদায় গুছাবলৈ চেষ্টা কৰিব লাগে কেনেকৈ চেষ্টা কৰিম আমি তলত কিমান আছে 3 ৰে আমি গোটেই কেইটা অনুপাতক হৰণ কৰি দিম তাৰ মানে 3 ৰে আমি এক পূৰণ কৰিলে কিমান হ'ব 3 অনুপাত 3 ৰে আমি এক পূৰণ কৰিলে কিমান হৈ যাব 3 পূৰণ 1/3 লিখিয়ে লৈছো মই এবাৰ 3 পূৰণ 2/3 3 আৰু 3 ক্যান্সেল 3 আৰু 3 ক্যান্সেল কি থাকিব 3:2 ইয়াতে থাকিব 1:2 ইয়াতে থাকিব 2 কোনটো আহিছে আমাৰ অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर 3:1:2 কিমান ধুনীয়া এটা প্ৰশ্ন আপোনালোকে চাইছে ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা যায় আৰু এনেকা ধৰণৰ প্ৰশ্নৰ কাৰণে আপোনালোকে হাজু থাকক ঠিক আছে এইবাৰ এনেকা ধৰণৰ প্ৰশ্ন কনসেপচুয়াল প্ৰশ্ন হয় আৰু কনসেপচুয়াল প্ৰশ্ন আপোনালোকক নিশ্চয় দিব কাৰণ আপোনালোকে এটা আপকামিং টিচাৰ্স হ'ব গৈ আছে তো আপোনালোকক এনেকা কনসেপচুয়াল প্ৰশ্ন দিয়াটো অনিবাৰ্য নেক্সট প্ৰশ্ন আপোনালোকে চাওক ইয়াতে কি আছে ইয়াতে 8 cube into 2 to the power 4 ইয়াৰ মান কিমান হ'ব ঠিক আছে কনসেপচুয়াল প্ৰশ্ন চাব ইয়াতে আমি কেনেকৈ কৰিব লাগে 8 মানে কিমান আমি জানো 2 cube into 2 cube আৰু ইয়াৰ 8 মানে 2 cube লিখিলো আৰু 8 ৰ ওপৰত আকৌ এটা কিউব আছে মই ইয়াতে কিউব লিখিলো তাৰ পিছত ইয়াতে 2 to the power 4 আছে এতিয়া আমি জানো a to the power m whole to the power n এনেকা থাকিলে আমি কি লিখিব লাগে পাৱাৰ দুটা কি হৈ যায় পূৰণ হৈ যায় ঠিক আছে তেনেহলে আপোনালোকে ইয়াতে চাব ইয়াতে কি আছে 3 আৰু 3 পূৰণ হৈ যাব কিমান হ'ব 2 to the power 9 into 2 to the power 4 তেনেহলে বেস যেতিয়া সেম থাকে আৰু এটা সূত্ৰ আছে আপোনালোকে জানে a to the power m into a to the power n এটো আমি পূৰণ কৰিলে যদি বেস সেম থাকে তেনেহলে পাৱাৰ কি হৈ যায় প্লাস হৈ যায় ঠিক আছে তেনেহলে ইয়াতে পাৱাৰ প্লাস হ'ব 2 to the power 9 plus 4 হৈ যাব আৰু এটো আমাৰ কিমান হৈ যাব 2 to the power 13 9 plus 4 equals to 13 তেনেহলে অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर 2 to the power 13 হৈ যাব উত্তৰটো আপোনালোকে নিশ্চয় আশা কৰিছো আপোনালোকে বুজি পাইছে বস্তুটো এনেকা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত দেখা যায় প্ৰায়ভাগে তাৰ পিছত আপোনালোকে চাব ইয়াতে এটো এটা সহজ প্ৰশ্ন দিছে আপোনালোকে চাব তলৰ সংখ্যা কেইটাৰ ভিতৰত কোনটো 3 ৰে বিভাজ্য 3 ৰে বিভাজ্য যোৱাৰ এটা নিয়ম আছে আপোনালোকে জানে নিশ্চয় যে এটা সংখ্যা যদি দিয়া থাকে ইয়াক আমি 3 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম এটো আমি কেনেকৈ গম পাম সেই সংখ্যাটোৰ অংক কেইটা আমি যোগ কৰিম আৰু সেই যোগফলটো যদি 3 ৰে হৰণ যায়
তেনেহলে এই সংখ্যাটোক হৰণ 3 ৰে হৰণ যাব আৰু যদি এই অংককেইটাৰ যোগফলক 3 ৰে হৰণ নাযায় তেনেহলে সেই সংখ্যাটোক 3 ৰে হৰণ নাযাব আপুনি ইয়াতে চাব ইয়াতে আমি এটা এটাকে চেক কৰিম কি আছে ইয়াতে আপোনালোকে নিশ্চয় ইয়াতে চাব 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 5 plus 8 কিমান হ'ব 13 13 plus 7 কিমান হৈ যাব 20 20 plus 9 এইটো যোগফল কিমান হৈ যাব 29 29 এ 3 ৰে হৰণ যায় জানো কেতিয়াও না যায় 3 পূৰণ 9 27 3 পূৰণ 10 30 তাৰ মানে অপচন নম্বৰ এ আমাৰ নহব নেক্সট অপচন লৈ আমি গুছি যাও 2 আৰু 3 প্লাস কৰিলে কিমান 5 5 plus 6 1 go 6 6 plus 7 কিমান হ'ব 13 13 plus 5 কিমান হৈ যাব 18 18ক আমি 3 ৰে হৰণ কৰিব পাৰো নে নোৱাৰো পাৰো তার মানে এটু হরণ যাব বাকি অপশন কেটা চেক করব দরকার নাই ডাইরেক্ট আপনি কই দিব অপশন নাম্বার বি ইজ দি কারেক্ট आंसर ঠিক আছে নেক্সট প্রশ্নলে আমি জপিয়ে যাও ইয়াতে নেক্সট প্রশ্ন আমার ইয়াতে কি আছে আপোনালোকে চাব দুটা সংখ্যাৰ অনুপাত 3:5 ওকে কি কৈছে দুটা সংখ্যাৰ অনুপাত কিমান দি আছে 3:5 যদি দুটা সংখ্যাৰ পৰা কিমান বিয়োগ কৰা হয় 9 বিয়োগ কৰা হয় দুটা সংখ্যাৰ পৰা কিমান বিয়োগ কৰা হৈছে 9 বিয়োগ কৰা হৈছে সংখ্যা কেটাৰ অনুপাত হয় 12:23 সৰু সংখ্যাটোৰ মান উলিয়াব লাগে সৰু সংখ্যাটো কিমান 3 দিয়া আছে কিন্তু সংখ্যাটো 3 দিয়া নাই একচুয়ালি ইহতৰ অনুপাত দিয়া আছে তেনেহলে আমি সংখ্যাটো কি ধৰিলাম এটা সংখ্যা ধৰি লৈছো আমি 3x আৰু আনটো সংখ্যা ধৰি লৈছো আমি 5x এতিয়া কি কৈছে যদি দুটা সংখ্যাৰ পৰা কিমান বিয়োগ কৰা হয় 9 বিয়োগ কৰা হয় তাৰ মানে 3x ৰ পৰা 9 বিয়োগ কৰি দিলো আৰু 5x ৰ পৰা 9 বিয়োগ কৰি দিলো ঠিক আছে কি কৈছে তেনেহলে ইহতৰ সংখ্যা কেটাৰ অনুপাত অনুপাত মানে আমি জানো ভগ্নাংশৰ এটা ৰূপ আৰু এই ভগ্নাংশটো কাৰ সমান হয় এই ভগ্নাংশটো 12:23 কাৰ সমান হয় 12:23 সমান হয় তেনেহলে আমি ইয়াক লিখিম 12/23 কাৰণ আমি জানো অনুপাত এটা ভগ্নাংশৰ আন এটা ৰূপ ইয়াতে আমি কি কৰিব পাৰিম এতিয়া বজ্ৰ পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ ক্ৰস মাল্টিপ্লিকেশন আপুনি কৈ দিয়ক 23 * 3 কিমান হৈ যাব আপুনি নিশ্চয় জানে 69 x 23 * 9 কিমান হৈ যাব আপুনি এতিয়া 22 30 ৰ পৰা 23 এটা মাইনাস কৰি দিয়ক কিমান হ'ব 70207 তেনে 23 * 9 কিমান হ'ব 207 আৰু ইয়াতে মাইনাস আছে মাইনাসটো মই দি দিছো আকৌ হেইফালে কি যাব 12 * 5 কিমান হৈ যাব 60 x ইয়াতে মাইনাস আছে মাইনাস 12 * 9 কিমান হৈ যাব 108 এতে ইয়াতে চাব 69x আছে মই 69x লিখিলো 60x এইফালে প্লাস আছে এইফালে আহিলে কি হ'ব -60x ওকে এইফালে -108 -207 এইফালে আছে আমি যদি এইফালে লৈ যাও +207 ঠিক আছে এতিয়া 69 ৰ পৰা 60 গলে কিমান থাকিব 9x আৰু 207 ৰ পৰা 108 গলে কিমান থাকিব আপুনি নিজে নিজে কক কিমান থাকিব 99 ঠিক আছে 90 এতিয়া x = কিমান হৈ যাব 99/9 9 যেতিয়া আমি 99 ক কাটি দিম কিমান থাকিব 11 তাৰ মানে আমি x ৰ ভ্যালু আমি কিমান পালো আপুনি নিশ্চয় গম পাইছে x ৰ ভ্যালু আমি 11 পাইছো কথাটো এতিয়া গম পাইছে এতিয়া আপুনি নিজে কওকচোন 3x টো ডাঙৰ সংখ্যা হ'ব নে 5x টো ডাঙৰ হ'ব নিশ্চয় 3x টো ডাঙৰ সৰু সংখ্যা সৰি 5x টো ডাঙৰ হ'ব আমাক কি কৈছে তেনেহলে সৰু সংখ্যাটোৰ মান কিমান হ'ব তাৰ মানে 3x ৰ মান 3 * x ৰ মান পালো 11 কিমান হৈ যাব 33 অপশন নাম্বার সি ইজ দি কারেক্ট आंसर সৰু সংখ্যাটোৰ মান কিমান হ'ব 33 আহা কৈছো আপোনালোকে বুজি পাইছে কেনেদৰে আমি বস্তুটো সমাধান কৰিলো সংখ্যাটো আমি কেনেকৈ ধৰিলো 3x আৰু 5x তাৰ পিছত কৈছে 9 বিয়োগ কৰা হয় আমি 9 বিয়োগ কৰিলো তাৰ পিছত কৈছে সংখ্যাটা অনুপাত আমি অনুপাত লৈছো আৰু অনুপাতটো কাৰ সমান হয় 12:23 তাৰ মানে 12/23 তাৰ পিছত আমি সমাধান কৰি দিয়াৰ পিছত x ৰ মান উলিয়াই দিলো সৰু সংখ্যাটো আমি তাৰ পৰা উলিয়াই দিলো এনেকৈ আপোনালোকে এই প্ৰশ্নবোৰ সমাধান কৰিব লাগিব নেক্সট প্ৰশ্নটো আমি ইয়াতে চাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে এটো এটা ধুনিয়া প্ৰশ্ন আছে ইয়াতে বহুত কনসেপ্ট লাগি আছে আপোনালোকে তাৰ আগত এটা বস্তু মনত ৰাখিব যদি কোনো সংখ্যা থাকে তাৰ ওপৰত যদি মাইনাস ধৰি লওক কিবা এটা মাইনাস আছে মাইনাসৰ ওপৰত যেতিয়া যুগ্ম থাকে যুগ্ম মাইনাসৰ ওপৰত যেতিয়া পাৱাৰটো থাকে পাৱাৰটো যদি যুগ্ম সংখ্যা থাকে তেনেহলে মাইনাসটো কি হৈ যায় প্লাস মাইনাসটো গায়ব হৈ যায় আৰু যেতিয়া মাইনাসৰ ওপৰত পাৱাৰটো যদি কি থাকে অযুগ্ম থাকে তেনেহলে যেটো আমি ভ্যালু পাম সেই তাতে মাইনাস থাকি যাব পাৱাৰটো যদি যুগ্ম সংখ্যা থাকে তেনেহলে প্লাস আৰু পাৱাৰটো যদি অযুগ্ম সংখ্যা থাকে তেনেহলে মাইনাস এতিয়া আপোনালোকে গম পাইছে ইয়াতে -1 টু দি পাৱাৰ -1 টু দি পাৱাৰ -1 আছে এতিয়া আপোনালোকে আৰু এটা সূত্ৰ জানে a to the power minus m equals to 1 by a to the power m মই পাৱাৰৰ পৰা -2 গুছাই দিছো 1 by হৈ গৈছে গম পাইছে বস্তুটো ঠিক ইয়াতে যদি মই এতিয়া পাৱাৰৰ পৰা -2 গুছাই দিও তেনেহলে কি হ'ব -1 to the power 1 কথাটো হল এইটো এতিয়া 1 ৰ ওপৰত আপুনি যি পাৱাৰে নিলিখক কিয় 1 ৰ ভ্যালু সদায় 1 এ থাকে ঠিক আছে এতিয়া 1/1 এ থাকিব তাৰ পিছত কথাটো হল -1 ৰ ওপৰত মাইনাসৰ ওপৰত যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা 1 এটা অযুগ্ম সংখ্যা তাৰ মানে অযুগ্ম সংখ্যা থাকিলে -2 মাইনাসে থাকিব তেনেহলে -1 আৰু আমি এনেকা থাকিলে -2 আমি ওপৰত লিখিলো একনে -1/1 তলত 1 নিলিখিলো তাৰ মানে আমি ৰিজাল্টটো কি পালো -1 ঠিক আছে এনেকা কনসেপচুয়াল এইটো ডাইৰেক্ট বহুতে আছে ডাইৰেক্ট
কৈ দিব যে এইটো এনসার -1 হ'ব কেনেকে হ'ব মই গোটেইখিনি প্ৰসেস দেখুৱাই দিছো মাইনাসৰ ওপৰত অযুগ্ম থাকিলে মাইনাস থাকে মাইনাসৰ ওপৰত যুগ্ম থাকিলে প্লাস হয় এই বস্তুটো আপোনালোকে গম পাইছে এতিয়া আৰু এই সূত্ৰটো আপোনালোকে মনত ৰাখিব এই সূত্ৰটোৰ পৰা প্ৰায়ভাগে প্ৰশ্ন পৰীক্ষাত দেখা যায় ঠিক আছে তাৰ মানে ইয়াৰ আনসারটো কি হ'ব অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার -1 নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে ধুনিয়া এটা প্ৰশ্ন আছে কনসেপচুৱেল প্ৰশ্ন আছে এতিয়া বহুতে পৰীক্ষাত কি কৰিব ইয়াতে কিমান দিয়া আছে 8a equals to 35 square minus 27 square এতিয়া বহুত মানে ইন্টেলিজেন্ট মানুহ আছে কি কৰিব এইটো স্কয়ার কৰাত লাগি যাব যে এইটো স্কয়ার কৰি চাও কি আহে এইটো স্কয়ার কৰি চাও কি আহে তাৰ পিছত মাইনাস কৰিব আকৌ 8 ৰে হৰণ কৰিব আমি নকৰো আমি ইয়াতে কি কৰিম আমি জানো এটা সূত্ৰ আছে a square minus b square equals to a plus b a minus b তো আপোনালোকে যদি বহুত আছে এই সূত্ৰটো জানে কিন্তু পৰীক্ষাত যে এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব সেই সূত্ৰটো তেতিয়া ইহতৰ মূৰত নাহে কিয় নাহে প্র্যাকটিসৰ অভাৱ থাকে যাৰ প্র্যাকটিসৰ অভাৱ থাকে হি পৰীক্ষাত গৈ এইটো সূত্ৰ জানে ঠিকে কিন্তু ব্যৱহাৰ কৰিব পাহৰি যায় সেই কাৰণে কৈছো প্র্যাকটিসটো মোস্ট ইম্পৰ্টেন্ট হয় এতিয়া আপুনি চাব ইয়াতে কি কৈছো মই 8a আছে মই 8a লিখিলো 35 স্কয়ার minus 27 স্কয়ার তার মানে a স্কয়ার minus b স্কয়ার সূত্ৰ কি দিব a plus b তার মানে 35 plus 27 ঠিক আছে আৰু a minus b তার মানে 35 minus 27 ঠিক আছে ইয়াতে চাব 8 এইফালে পূৰণ হৈ আছে 8a equals to 35 plus 27 কইলে কিমান হৈ যাব ইয়াতে হ'ব 5 আৰু 7 যোগ কইলে 2 3 আৰু 2 যোগ কইলে 5 আৰু হাতে x 1 এটো হ'ব 62 ওকে 62 আমি ৰাখি দিলু ইয়াতে ব্ৰেকেটৰ ভিতৰত পূৰণ আছে পূৰণ লিখিলো 35 ৰ পৰা 27 কইলে কিমান থাকিব 8 8 আৰু 8 কাটি গল দুও পিনে a ৰ মান কিমান থাকিল 62 আৰু আমি এইটো উলিয়াব দৰকাৰ হৈছে নেকি হোৱা নাই এইটো উলিয়াব দৰকাৰ হৈছে নেকি হোৱা নাই তেনে অপচন নম্বৰ কিমান হৈ যাব অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার 62 হৈ যাব only আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিলো আৰু এইটো এনেকে এটা ইম্পৰ্টেন্ট সূত্ৰ ঠিক আছে এনেকে এটা ইম্পৰ্টেন্ট সূত্ৰ ক্লাস 10 ৰ পৰা আৰম্ভ কৰি আপোনাৰ লাইফত কেতিয়া যদি আপোনালোকে যিমান দূৰ লৈকে পঢ়ি থাকিব কম্পিটিটিভ এক্সাম যি এক্সাম হওক এই সূত্ৰটো কেতিয়াও আপোনাক এৰি নিদিয়ে আপোনাৰ পাছত ই লাগি থাকিব ঠিক আছে তো এটো বহুত ইম্পৰ্টেন্ট হয় এই সূত্ৰটো আপোনালোকে এই সূত্ৰটো বহুত বেছিকে মনত ৰাখিব তাৰ পিছত আজিৰ কাৰণে আমাৰ এইখিনি আছিল লগতে আপোনালোকে এইটো মক পেপাৰবোৰ আমাৰ লৈ আছে নে নাই হেতুৰ কথা আমি আজি আলোচনা কৰিম ইয়াতে আমি যেটো মক পেপাৰ সেট কৰিছো ঠিক আছে আমি মক পেপাৰ যেটো সেট কৰিছো হেতু আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ আছে কালি 15 তাৰিখৰ পৰা আমি মক পেপাৰ ৰিলিজ কৰি আছো যাক মক পেপাৰ লাগিব প্লিজ আমাৰ লগত এটা কন্টাক্ট কৰিব আমি লগে লগে মক পেপাৰ দি দিম উইদাউট এনি কষ্ট এটকা নালাগে আপুনি ফ্ৰী মক পেপাৰ হ'ব ফ্ৰী প্ৰেক্টিস কৰিব আৰু 15 তাৰিখে যেটো মক পেপাৰ দিয়া হ'ব হেতু এতিয়া আপোনালোকে ক'ব যে সলিউশন কত পাম এতিয়া মোৰ হেতু ভুল হল নে শুদ্ধ হল হেতু মই কেনেকে গম পাম 15 তাৰিখৰ মক পেপাৰ সলিউশন আপুনি 16 তাৰিখে পাব মোৰ ইউটিউব চেনেলত 16 তাৰিখত যেটো মক পেপাৰ ৰিলিজ হ'ব হেতুৰ সলিউশন আপুনি 17 তাৰিখে পাব মোৰ ইউটিউব চেনেলত ঠিক আছে ইউটিউব চেনেলত পাই যাব যেটো 17 তাৰিখে যেটো মক পেপাৰ ৰিলিজ কৰিম আমি হেতুৰ সলিউশন আপুনি পাই যাব 18 তাৰিখে এনেকে আপোনালোকে এটাকে মক পেপাৰৰ ডেট পাই যাব 15 তাৰিখৰ সলিউশন আপুনি নিজে আগত কৰিব নিজে কৰাৰ পিছত আপুনি চাব যে আপোনাৰ শুদ্ধ হৈছে নে হোৱা নাই তাৰ পিছত আমি এটোৰ ভিডিও সলিউশন আপলোড কৰি দিম আমাৰ চেনেলত আপুনি লগে লগে আপুনি চেনেলত চাই লব আৰু নিজকে কম্পেয়াৰ কৰিব যে মোৰ মক পেপাৰটো যেটো মই সলভ কৰিলো হেতু ভালদৰে হৈছে নে হোৱা নাই মই কৰিব পাৰিছো নে পাৰা নাই তেতিয়া আপুনি নিজে এটা কনফিডেন্স বিল্ড আপ কৰিব পাৰিব যে মই পাৰিছো ঠিক আছে তেনেকে আজিৰ মক পেপাৰ সলিউশন কালিৰ মক পেপাৰ সলিউশন আপুনি পাব পৰহি এনেকে আমি মক পেপাৰ সলিউশন দি থাকিম মক পেপাৰ দিয়া হ'ব কিহৰ ম্যাথমেটিক্সৰ আৰু লগতে ইংলিশৰ ঠিক আছে ইয়াৰ ওপৰত মক পেপাৰ দিয়া থাকিব তো আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে ভিডিওটো লাইক কৰিব আৰু আপোনালোকৰ যিবোৰ ফ্ৰেন্ডছ আছে ফ্ৰেন্ডৰ লগত আপোনালোকে কি কৰি দিব শেয়াৰ কৰি দিব ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ